ভোটাৰ তালিকাৰ পৰা হাৰ্থথ্ৰবৰ নাম কৰ্তন কৰিব নোৱাৰিলে বিষয়াই জুবিন গাৰ্গৰ নাম কৰ্তন নকৰিলে BLO তৌফিক উদ্দিন আহমেদে নাম কৰ্তনৰ বিপৰীতে বিষয়া তৌফিক উদ্দিন আহমেদে দেখিলে চিৰদিন অমৰ হৈ থাকক আত্মাই চিৰশান্তি লাভ কৰক জুবিন গাৰ্গক প্ৰাণ ভৰি ভাল পোৱা বিষয়াগৰাকীৰ এই ব্যতিক্ৰমী কাৰ্যই এতিয়া সৰ্বত্ৰে লাভ কৰিছে বিশেষ চৰ্চা আৰু সন্দৰ্ভত আমাৰ সাংবাদিক অনুপ নাথৰ এখন প্ৰতিবেদন চাওক এখন ভোটাৰ লিষ্ট এগৰাকী বিশেষ ব্যক্তি আৰু এগৰাকী BLO গোটে কাহিনীটো আসলতে ৰাজ্যজুৰি ইতিমধ্যে চৰ্চা লাভ কৰিছে আৰু বিশেষকৈ সোশ্যাল মিডিয়াত এইগৰাকী বিশেষ BLO তৌফিক উদ্দিন আহমেদ যিগৰাকী ব্যক্তিক লৈ বিশেষ চৰ্চা লাভ কৰিছে আৰু সেইগৰাকী ব্যক্তিয়ে এখন বিশেষ ভোটাৰ লিষ্টত কি ধৰণৰ কামখিনি কৰিছিল আৰু যিখিনি কামৰ বাবে তেওঁ এতিয়া বৰ্তমান বিশেষভাৱে চৰ্চিত হৈছে সোশ্যাল মিডিয়াত বা সামাজিক মাধ্যমত এই গোটেই বিষয়খিনি হয়তো নকলেই হ'ব যে জুবিন গাৰ্গৰ যিটো বাসগৃহত গৈ তেওঁ এটা জৰীপৰ কাম কৰিছিল সেয়া হৈছে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে যি ধৰণৰ ভোটাৰ লিষ্টৰ জৰীপৰ কামখিনি কৰাৰ ক্ষেত্ৰত তেওঁ এটা বিশেষ কাম কৰিছিল আৰু সেই কামটোক লৈ বিশেষভাৱে চৰ্চা লাভ কৰিছে মই আপোনাৰ ওচৰলৈ আহিছো প্ৰথমে আপোনাৰ পৰিচয়টো মই বিচাৰিছো প্ৰথমে আপোনালোকৰ চেনেলক মই আন্তৰিক শুভেচ্ছা জনাইছো লগতে গোটেই অসমবাসীক আন্তৰিক শুভেচ্ছা জনাইছো মোৰ নাম হ'ল মোহাম্মদ তৌফিক উদ্দিন মই দক্ষিণ গাঁও হাইস্কুলত এছিষ্টেণ্ট টিচাৰ হিচাপে কাম কৰোঁ স্কুলখন আজিলৈকে নহ'ল মই সেই 27-28 বছৰ ধৰি বিনা পইচাই কাম কৰিছোঁ কিন্তু 97 পৰা বিনা পইচাই কাম কৰিছোঁ আজিলৈকে স্কুলখন হোৱা নাই গতিকে চৰকাৰৰ কামো কৰিছোঁ সব NRC হওক বা ভোটৰ কাম হওক সব কাম ইলেকশ্যন হওক চৰকাৰৰ কামবিলাক কৰি ভাল লাগে কৰি আছোঁ আৰু চৰকাৰে যেতিয়া যি কৰিব দিয়ে কৰি আছোঁ গতিকে এইখিনিয়ে মোৰ পৰিচয় আৰু বিশেষ আৰু কি ক'ম আৰু মই আসলতে মূল বিষয়টোলৈ আহিছোঁ যে জুবিন গাৰ্গৰ যিটো বাসগৃহ সেই গোটেই এলেকাটোৰ কামৰ দায়িত্ব আপোনাৰ ওপৰত পৰিছিল আৰু আপুনি যেতিয়া কামখিনি কৰিছিল ভোটাৰ লিষ্টখনত আপুনি জুবিন গাৰ্গৰ নামটো কাটি দিয়াৰ বিপৰীতে ভোটাৰ লিষ্টৰ পৰা এটা বিশেষ কাম কৰিলে এই গোটেই কামখিনি আসলতে কেনেধৰণে মনলৈ আহিলে গোটেই কামখিনি কেনেধৰণে কৰিলে কি লিখিছিল গোটেই কথাখিনি অকণমান মই তাৰমানে জুবিন দাহঁতৰ ঘৰত যাই পেলাই জুবিন দাহঁতৰ ঘৰত আগৰ পৰাই যাওঁ ইলেকশ্যন সিহঁতে আমাৰ এই স্কুলতে ভোট দিয়ে দক্ষিণ গাঁও হাইস্কুলত ভোট দিয়ে তাতে মই গৈ পেলাই মই এই SR কাম যেতিয়া জমা দিব লগা হ'ল SR ৰিপৰ্ট জমা দিয়ে তেতিয়া মই লিখিছিলোঁ কেৱল আমি মৰা মানুহকেইটাই মৃত্যু বুলিয়ে লিখোঁ যে জুবিন দাওতো মৰিছে গোটেই পৃথিৱীৰ মানুহে জানে আৰু গোটেই পৃথিৱীৰ মানুহে জুবিন দাৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছে গতিকে মই সেইটোৱে প্ৰাৰ্থনা হিচাপে লিখিলোঁ যে জুবিন দাৰ আত্মাই চিৰ শান্তি লাভ কৰক জুবিন দাৰ আত্মা স্বৰ্গত থাকক চিৰদিন অমৰ হৈ থাকক এইটো প্ৰাৰ্থনা হিচাপে লিখিছোঁ তাতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত যদি মোৰ কিবা ভুল হৈছে মই ক্ষমা খুজিছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা কোনো গোটেই অসমৰ ৰাইজৰ যদি কোনোবা বেয়া পাইছে ক্ষমা খুজিছোঁ গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আৰু বাকী আৰু মোৰ ক'বলগা নাই মই সেই বেঞ্চাৰ স্কুলত কাম কৰোঁতো আজীৱন কাম কৰি নিজৰ ঘৰটো মাতি পাৰি নাই এনেকৈ কিবা কৰি আৰু ওপৰলৈ চলাই আছে ধৰক দুটা টিউশ্যন কৰি থাকোঁ চলি থাকোঁ এইগৰাকীয়ে হৈছে হয়তো পৃথিৱীৰ একমাত্ৰ ব্যক্তি যিগৰাকী ব্যক্তিৰ ওপৰত এনেধৰণে আপুনি কামখিনি কৰিলে আৰু বিশেষভাৱে চৰ্চা লাভ কৰিছে কেনেধৰণে মনলৈ আহিল যে মই এইটো লিখিম বা আচলতে আপুনি আহিছেনে মনলৈ নে আপুনি ভাবি চিন্তি এনেধৰণৰ কথাখিনি লিখা হ'ল মোৰ মনলৈ আপুনি আহিছে যে গোটেই পৃথিৱীয়ে তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰি আছে যে জুবিনৰ আত্মা শান্তি লাভ কৰক গতিকে মোৰো মনলৈ সেইটো প্ৰাৰ্থনা আহিছে যে জুবিনৰ আত্মা শান্তি লাভ কৰে চিৰদিন স্বৰ্গত থাকক হয়তো মোৰো সেইটো আহিছে আপুনি মনলৈ আহিছে আৰু জুবিন গাৰ্গৰ ঘৰলৈ কেতিয়া গৈছিল আপুনি জৰীপৰ কামৰ বাবে আৰু কোনটো তাৰিখে বা কেতিয়া গৈছিলে কেনেধৰণে ক'ত লিখিছিলে এইখিনি আমি তাৰিখবিলাক হয়তো মনত নাৰাখোঁ জুবিন মৃত্যুৰ পিছত একবাৰ সেই ইলেকশ্যন ব্ৰাঞ্চত জমা দিবলৈ হ'লে SR কামত তেতিয়াহে লিখি দিছিলোঁ আৰু ইতিমধ্যে এই 2-3 দিন আগত গৈ পেলাই জুবিনদাৰ দেউতাকৰ চাইন লৈছোঁ গতিকে তেখেতৰ ঘৰত গৈছিলোঁ গতিকে এইখিনিয়ে গতিকে সেই আগে পিছে আৰু গৈয়ে থাকোঁ এইখিনি কাম যে আপুনি কৰিলে আচলতে সামাজিক মাধ্যমত বা ছ'চিয়েল মিডিয়াত যি ধৰণে ভাইৰেল হ'ল গোটেই বিষয়খিনি কেনেকৈ ৰাইজৰ মাজলৈ গ'ল গোটেই বিষয়টো ৰাইজৰ মাজলৈ গোটেই বিষয়টো কেনেকৈ গ'ল সেইবিলাক মই গম নাপাওঁ কাৰণ কিয় এই কোনোবা আহে আপোনালোকৰ চেনেলবিলাক আহে ফোন চোন কৰে DY665 আহিছে সুধিছে মই কৈছোঁ মই যিখিনি কথা কৈছোঁ আপোনালোকেও যিখিনি কথা কৈছোঁ চব চেনেলে যিয়ে আহিছে মই চবেই একেই কথা কৈছোঁ ফটো মাৰি পেলাই কোনোবাই ফটো মাৰিবলৈ লৈ গৈছে ফটো মাৰিবলৈ বিচাৰিলে মই দি দিওঁ কাৰণ কিয় মই যিখিনি লিখিছোঁ সেইখিনি ইলেকশ্যন ব্ৰাঞ্চৰ জানে চবেই জানে এই অলপ আগতে মোক ইলেকশ্যন ব্ৰাঞ্চৰ পৰা মানক বৰা ছাৰে ফোন কৰিছিল ইলেকশ্যন অফিচাৰ মানক বৰা ছাৰে ফোন কৰিছিল মনোজ্যোতি বৰা ছাৰে ফোন কৰিছিল গতিকে তেখেতেও কৈছে যে
আপোনাৰ একো চিন্তা কৰিব নালাগে, আপোনাৰ কাম কৰি থাকক, যি কৰিবলৈ আমি কৰিম। কৈছে ঠিক আছে ছাৰ, মইতো যি লিখিছোঁ ভুল হ'লে ক্ষমা কৰিব আপোনালোকে, গতিকে সেইটো আৰু নাজানো। গতিকে আৰু যদি কাটিব লাগে কিবা কৰিব লাগে আপোনালোকে কৰিব, ইলেকশ্যন অফিচে কৰিব, ইলেকশ্যন কমিশ্যন। আপুনি যি লিখিলে সেয়া আপুনি কোনো পধ্যে নেকাটে। যদি কেনেবাকৈ ভুল হৈছে তাৰ বাবে আপুনি ক্ষমা বিচাৰিব, লাগিলে তেওঁলোকে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যিকোনো ব্যৱস্থা ল'লে ল'ব, কিন্তু আপুনি সেই বস্তুটো নিজে হয়তো নাকাটে বা কেনেকৈ? না মইতো কাটিব নোৱাৰোঁ, আমি নাকাটোৱে, আমি কাটিব নোৱাৰোঁ, ইলেকশ্যন ব্ৰাঞ্চেহে কাটে। আমি কোনোবা মৰিলেও কোনোবা চিফটেড হ'লেও আমি কেৱল লিখি দিওঁ মৃত্যু হৈছে বা চিফটেড হৈছে, কাটাটো ইলেকশ্যন ব্ৰাঞ্চে কাটে, আমিতো নাকাটো না, আমি ইলেকশ্যন ব্ৰাঞ্চে কাটে। গতিকে আমি সেইটোৱে লিখি দিছোঁ, গতিকে ইলেকশ্যন ব্ৰাঞ্চে কাটা নাকাটা সিহঁতে কৰিব, আমি নকৰোঁ। আমি বিয়েলোহে আমি কেৱল ৰিপৰ্টটো লৈছোঁ, আপোনাৰ পৰা ৰিপৰ্টটো লৈছোঁ মানুহজন আছে না মৰিছে। কিন্তু জুবিন দাৰ ক্ষেত্ৰততো গোটেই পৃথিৱীয়ে জানে জুবিন দা নাই, গতিকে তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে চবেই দোৱা কৰিছে, মই সেইটো প্ৰাৰ্থনা হিচাপে প্ৰাৰ্থনা কৰিছোঁ। জুবিন দাক মই লগ পাইছিলোঁ মানে ইলেকশ্যনৰ সময়ত লগ পাওঁ, ইলেকশ্যনৰ সময়ত মানে লগ পাওঁ, ইলেকশ্যন যেতিয়া যাব ভোট দিব তেতিয়া জুবিনৰ দেউতাকে কয় যে জুবিন যাব। মই 1 ঘণ্টা পিছত আগৰ পৰা ৰখি থাকোঁ যে জুবিন দা আহি আছে, আৰু ইলেকশ্যন অফিচাৰবিলাকো মোক সুধি থাকে জুবিন আহি আছে, জুবিন আহি আছে। মই কৈছোঁ আহি আছে ছাৰ, আহি আছে, চবেই আশাবাদী থাকে। গতিকে সেই জুবিন দাক তেনেকৈ মই সশৰীৰভাৱে লগ পাইছিলোঁ। তেতিয়া ভোট দিয়াৰ সময়ত মই আগুৱাই লৈ গৈছিলোঁ, তেতিয়া তেনেকৈ লগ পাইছিলোঁ। এইবাৰ প্ৰথমটো ইলেকশ্যন য'ত জুবিন গাৰ্গ নাথাকিব, গতিকে আপুনি 1 ঘণ্টাৰ বাবে যিটো অপেক্ষা কৰিছিল সেই সময়টো হয়তো এইবাৰ অপেক্ষা কৰিব নালাগে। সেই যিটো আচলতে দুখ, সেই দুখটো কেনেকৈ পাৰ কৰিব? এই মনৰ বেদনা আৰু মনত থাকি যাব, আৰু উপায় নাই। আৰু সৃষ্টিকৰ্তা আৰু সেইটো সৃষ্টিৰ বিধিৰ বিধান চব পৃথিৱীৰ পৰা গুচি যাব লাগিব, সেইটো আৰু কোনো বাধা দি ৰাখিব নোৱাৰে। গতিকে সেই দুখ আৰু জীয়াই থকালৈকে মানুহে দুখ কৰি থাকিবলৈ বাকী আৰু একো কৰিব নোৱাৰে। য'ত আছে আচলতে তেওঁ সুখী থাকক। অনুপ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।